OPS দুইটাৰে বিৰোধী আমি OPS ব্যৱস্থাত বিশ্বাসী আৰু ইয়াত উল্লেখ কৰিছে যে কোনোবা কানি নতুন কৰ্মচাৰীয়ে NPS ভাল পাইছে কোনে ভাল পাইছে বেয়া পাইছে সেই সন্দৰ্ভত আমি অৱগত নহয় কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত সাধাৰণ সভা বা বিগত অধিৱেশনসমূহত প্ৰথমটো সিদ্ধান্ত প্ৰথমটো দাবী চনদত প্ৰথম প্ৰস্তাৱ যে NPS ব্যৱস্থা বাতিল হ'ব লাগে আৰু OPS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে NPS UPS আৰু OPS সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্থিতি স্পষ্ট আৰু অতি শীঘ্ৰে এই ডিআৰএছ এলাউন্সৰ যি এৰিয়া এই এৰিয়াটো অতি শীঘ্ৰে দিব লাগে এইটো আমাৰ প্ৰাপ্য এইটো কোনো আমি খুজিবলগীয়া নহয় যে আমাক দিবলগীয়া নহয় আমি নমস্কাৰ অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আগষ্ট মাহৰ পহিলা দিনটোতে আহিছে এক বৃহৎ সুখবৰ আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ফালৰ পৰা শেহতীয়াকৈ যি সূচকাংক প্ৰকাশ পাইছে সেই কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এক বৃহৎ সুখবৰ বুলি ক'ব লাগিব আপোনালোকে স্ক্ৰীনত নিশ্চয় ডেটটো দেখিছে 31 জুলাই তাৰিখত এই প্ৰেছ ৰিলিজটো প্ৰকাশ পাইছে আৰু ইয়াৰ এই প্ৰেছ ৰিলিজ অনুসৰি 1.1 পইণ্ট বৃদ্ধি হৈ 51.9 পইণ্টলৈ বৃদ্ধি পাইছে সূচকাংক আৰু ইয়াৰ ফলস্বৰূপে কিমান শতাংশ দিয়ে আৰু দিয়াৰ বৃদ্ধি পাব তাক লৈ যথেষ্ট উৎকণ্ঠিত হৈ আছে কৰ্মচাৰীসকল গতিকে বেছি দীঘলীয়া নকৰোঁ আপোনালোকে নিশ্চয় অৱগত হৈছে এই সূচকাংকৰ লগে লগে আগন্তুক যি দিয়ে আৰু দিয়াৰ বৃদ্ধি হ'ব সি 3% বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিলে অৰ্থাৎ জুন মাহত এই 1.1 পইণ্ট বৃদ্ধিৰ লগে লগে যে পৰৱৰ্তী আপোনালোকে যি দিয়ে আৰু দিয়াৰ পাব তাত 60% দিয়েৰ পৰা গৈ 63% দিয়ে বা দিয়াৰ আপোনালোকে লাভ কৰাটো নিশ্চিত হৈ পৰিল যদিও পইণ্টত 63 পইণ্টতকৈ কিছু বৃদ্ধি হৈছে তথাপিতো যিটো ৰাউণ্ড কৰি দিয়ে গতিকে 63% অৰ্থাৎ 63% দিয়ে আৰু দিয়াৰ আপোনালোকে পৰৱৰ্তী যি বৃদ্ধি হ'ব তাত লাভ কৰিব অৰ্থাৎ আপোনালোকে নিশ্চয় দেখিছে ডিসেম্বৰ মাহৰ পৰা এই সূচক দেখাইছে ডিসেম্বৰ মাহত যেটো আছিল 148.2 হি বৃদ্ধি হৈ 60.35 হৈছিল ঠিক একেদৰে জানুৱাৰী ফেব্ৰুৱাৰী এণ্ডৰ হৈ বৰ্তমান জুন মাহত 151.9 হৈছেগৈ যেটো 1.1 পইণ্ট বৃদ্ধি হৈ 63.78 হৈছে অৰ্থাৎ 63.78% হৈছেগৈ যেটো ৰাউণ্ডত দিয়ে গতিকে 63% আপোনালোকে দিয়ে আৰু দিয়াৰ পৰৱৰ্তী হাত লাভ কৰিব যেটো পূজাৰ আগে আগে আপোনালোকে লাভ কৰিব আৰু যেটো জুলাই মাহৰ পৰা কাউন্ট কৰিব গতিকে খবৰ বুলি ক'ব লাগিব কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ধন্যবাদ